প্ৰচেষ্টাৰ ফলত যিয়া আমাৰ ৰেলগাড়ী চলিল বিগত 4 বছৰে আমাৰ কেৱল মালবাহী গাড়ীয়ে চলিল। আমি পেছেঞ্জাৰ ৰেলৰ দৈনিক যাত্ৰীবাহী ৰেল খোৱাৰ কাৰণে ইমানভাৱে কৰিছিলোঁ যোনটো আজিলৈকে নহ'ল। বিভিন্ন সময়ত বিভিন্ন মুখ্যমন্ত্ৰীকে আদি কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰেল মন্ত্ৰী দিয়াৰ পিছতো যেতিয়া নহ'ল, যোৱা 15 তাৰিখে এই জানুৱাৰী 26-ৰ 15 তাৰিখে মাননীয় মুখ্যমন্ত্ৰী বিলাসী পাৰাত উপস্থিত হোৱাত আমি নিজে মেমৰেণ্ডাম দিছিলোঁ যাতে বিধানসভা নিৰ্বাচনৰ আগতেই আমাৰ যাত্ৰীবাহী ৰেল সেৱাৰ ব্যৱস্থা কৰে। যদি ইয়াৰ পিছতো ইমান কৰাৰ পিছতো যদি আজিলৈকে যাত্ৰীবাহী ৰেল সেৱা প্ৰতিদিনে নকৰে, তেতিয়াহ'লে আগন্তুক দিনত আমি বিধানসভা ইলেকশ্যন বৰ্জনটো কৰিমেই। বিলাসীপাৰা জিলা দাবী সমিতিৰ নেতৃত্বত চলি থকা আমি প্ৰতিখন বিলাসীপাৰা মহকুমাৰ যিমান গাঁও হৈ আছে সবকে কম নিৰ্বাচন দৰকাৰ হ'লে বন্ধ কৰক। আমাৰ প্ৰতি যদি চৰকাৰৰ কোনো সহানুভূতি নাই, আমি নিৰ্বাচন বন্ধ কৰিম আৰু ৰেল ৰাস্তাও বন্ধ কৰি দিম। গতিকে আমাক বিধানসভা নিৰ্বাচনৰ আগতে আমাক যাত্ৰীবাহী ৰেল সেৱা অতি সোনকালে আমাৰ ব্যৱস্থা কৰি দিব লাগে। কাৰণ এতিয়া যিহেতু কেন্দ্ৰতো বিজেপিৰ চৰকাৰ, অসমতো বিজেপিৰ চৰকাৰ, কিয় নোৱাৰে? গতিকে মোৰ স্পষ্ট মতামত, আমি বিলাসীপাৰা জিলা দাবী সমিতিয়ে গাঁৱে ভূঞে প্ৰতিটো ৰাজনৈতিক দলত কম যে যদি ৰেল দিব নোৱাৰে আমি কিন্তু আগন্তুক নিৰ্বাচন বৰ্জন কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।